तू की कहला मोबाइल फुगुआ कोरा तेलिया नामटा सोमा ये बिक्री कर ओ मुझे यार कोई কি হল বাউ এতিয়ালৈকে জহনেৰে অহাই নাই যে এনে মায়ে মোক সুতাল খাইব দিছে এনে মায়ে পিছপিন পৰা চিঞৰি আছে এতিয়ালৈকে অহা নাই আহিবৰো নাহে বাৰু হি আ চালি অ মা মিলেনি বাৰু তাই সুতাল খাইব দিলে খৰাই কি কৰি আছিলি খাৰি সুৰব আমা মই মৰি যা সুতাল খাইবকে একপাছ যাব এখন মাজতে গুটালি দেখো পাই জহনি লাগে কাম এটা কৰিব দিলে কবলে ইন্টাৰেষ্ট দি থাকিবি তই দেখাইছ কথা মই তেলিয়াৰ কথা ভাবি আছিলি কথা হা সেইখন মাকজনী ভাল নহয় মোৰ লগত নিমিলে গম পাইছ নে তই গলে আগবাই পাছে গুচি আহিব লাগিব তোমাৰহে মন নিমিলে মোৰ মন মিলে মই তেলিয়াৰ লগতে বিয়া হ'ম আয়ো সেইটো কি কয় খাব তই গলে বিছনাখন নাই ভাত খাবলৈ তাতে চিন্তা কৰি থাকে হা তই কি কয় মোবাইল ফুকুৱা কৰা তেলিয়া নামটা চোৱা মা এই যদি মই সুধা ভাত খাই মই সুধা ভাত খাম এই যদি মাটিত খুৱাই মই তাৰ বুকুতে খাম চোৱা মা মই তেলিয়াৰ লগত বিয়া হ'ম বুলি কৈছিলো হমে তহঁতে মই তাৰ লগত বিয়া হ'মে আয়ো জহনি জাতি তাই মোৰ আগত কি কথা কৈ থগলা শুনিলি নে তেলিয়া সুধা ভাত খালে তাইও সুধা ভাত খাব বিছনাত মাটিত খুম বুলি কওঁতে কি কৈছে বুকুত খাব এই জহনি জাতি তই তেলিয়া পুকটো তই মোৰ পৰা আঁতৰাই তই মই চাম ৰ এই জহনি লগা এইফালেদি যাব নো থাক মই ঠেং কাটিম মোক কুণ্ডিলিক চিনি পোৱা নাই পাবি তই ৰ এই জহনি জাতি তেলিয়া এই ভাত কেইটা খাই লগাচোন যা মেকুৰী আহিছে মাখি পৰিছে যা মই কিমান বাৰ ক'ব লাগে যে মই ভাত এতিয়া মই নাখাওঁ মই কিবা এটা চিন্তা কৰি আছো ৰচোন কি চিন্তা কৰিছ কেলে টেঙেচি মাকে এইখিনি কলেজলৈ যাবলৈ হাই দিছে মই এতিয়া এইখিনি লগেই নাপাম চাগে তাই এতিয়া কি হ'ব মানে একদম মই ভাবিয়ে পোৱা নাই এতিয়া ছোৱালীজনী ভালে আছিলে পাই মোৰ তাইক বোৱাৰী ক'বলৈ বৰ মন আছিলে কিন্তু মাকজনী অকণো ভাল নহয় তেলিয়া গম পা নে কন্যাখনি মোক আহি আপত্তি দি থৈ গৈছে তই বোলে সেইফালে গ'লে তোৰ ঠেং কাটিব তই নাযাবি বেলেগ এজনীকে ছোৱালী চা তেলিয়া মাকজনী যে এই মাকজনীকে সৰু ছোৱালী হোৱা যে এনেকুৱা কোবালহেঁতেন নহয় মুখে হাতে দাঁতে গোটেই দাঁতকেইটা উলিয়াই দিলেহেঁতেন মই সঁচাকে মই কৈছো একো বুজি নাপালিবা দুখন হৃদয় মিলন হৈছে সেইবোৰ বুজি পাব লাগে হয় পাই মোৰ ইমান মন আছিলে ছোৱালীজনী ইমান মৰম লাগে তাইক বোৱাৰী কৰিবলৈ আনিবলৈ গম পা নে ময়ো তেলিয়া কম নি মই তাইক কম মই এইখন ঘৰত বোৱাৰী কৰি আনিবি চাবি তই কিবা এটা কৰ বুদ্ধি গম পা নাই ময়ো তাইক বোৱাৰী কৰি আনিবি কিন্তু মাকৰ কথা বাদ দে এতিয়া মই সেইফালে যাবলৈও ভয় লাগিছে ন এতিয়া তই কেইদিনমান ৰৈ দে নোযোৱাকে থাক নাই তাইক মই কালি ৰাতি মেছেজ কৰি থৈছো মই তাইক আজি লগ কৰিবলৈ যাব লাগিব কি কৰিলে মই তাহাঁতৰ ঘৰৰ ওচৰত যাব পাৰিম তাকে মই ভাবিছো সেইটোকে মই যদি মাকজনীয়ে তোক দেখি যায় তাকেহে আকৌ মই কিবা এটা বুদ্ধি কৰি যাবই লাগিব ভাবচোন তই কিবা এটা বুদ্ধি ৰচোন ঐ তেলিয়া উপায় এটা পাইছো গম পা নাই কি ই আমাৰ বাবুটোৱে ভাওনাত মাইকী ভাও যে লৈছিলে চুলিয়ে কোচাছে তই সেই চুলি কোচা পিন্ধি যাবি তোক ছোৱালী বুলি ভাবিব মাকে চিনি নাপায় তই তাক ধুনীয়াকে লগ কৰিব পাৰিবি জানিছ নাই মা তই কিন্তু ভাল বুলি দিছ দেই সেইটোকে কৰ ক'ত চান গো যা ভিতৰত যা সেইটোকে কৰিব লাগিব আজি মই অৱতাৰ ধৰি তাইক লগ ধৰিমগৈ সেইটোকে কৰিম মই তাইক পাবৰ কাৰণে কি কি অৱতাৰ ল'ব লাগে দে মোৰ চুলি লওঁ মই অৱতাৰ তোৰ মুখখন মই মালটো পাবলৈ হলে তুমি এটা কাম কৰিব লাগিব কিন্তু এটা কথা এটা মোৰ উপায় এটা দিব পাৰিম মোক ৰচোন এইটো বাদ দে উপায়টো দিবি বাৰু এইটো পিন্ধি গ'লে কিবা ভূত লাগি নেকি বাৰু নাই মায়ে কিন্তু একদম বহুত সুবিধা কৰি দিছে দেই তাইক পাব তহঁতৰ মাৰে বেষ্ট আইডিয়া দিছে তহঁতৰ মায়ে কিন্তু কৈছে বোৱাৰী হিচাপে তাইক পাবলৈ বহুত আশা কৰি আছে বেষ্ট আইডিয়া দিছে কিন্তু তাইৰ মাক যে জখিনী চাহতে সহ্য কৰিব নোৱাৰে ঐ মুঠতে এটা কথা তই তাইৰ মাকক নিয়াটো তই চম্ভাল আৰু মই তাইক মাধৱজ্যোতি স্কুলতে পাৰ কৰি দিয়াটো মই চম্ভালিছো নেখাওঁ মই এতিয়া মই ললো নাৰী অৱতাৰ ৰাস্তা পৰ্যায় চাৰিব লাগে যা
ভাল কি দৰকাৰ আহিছিলা এই মানে দৰকাৰ এটা আছিলে মানে কি ই আমাৰ যেন এই নামঘৰ ওচৰত মানে ফৰ্ম কেইখনমান দি আছে যিঘৰ মানুহ লাগে প্ৰত্যেকে গৈ চাইন এটা কৰি থৈ বোলে ফৰ্মখন দিয়ে ডেইলি 10,000 সোমাব বুলি কৈছে মানে 10 বছৰ পাছত যদি যায় এতিয়া যাওক মানে মোক মানুহকে কৈ দিবলৈ কৈছিলে আৰু কিন্তু মই কৈ দিলোঁ যদি যায় মোৰ লগতে ব'লক মানে অকণমান মানুহজন বেছি টাইম নাথাকে আহক ঐ টেঙেচি মাকজনী আহি নোপোৱাৰ আগতে মুঠতে তাইক লগ কৰি কিতাটো লওঁ ঐ কি অৱতাৰ আছে আৰে অৱতাৰ চবতাৰ কথা বাদ দে এই তোৰ পাবৰ কাৰণে মই যি অৱতাৰে ল'ব লাগে তাকে ল'ম আয়ো দিমা আৰু তুমি লগতে পঠিয়ালে ঘৰত নাই নহয় এফালে মায়ে দেখি ডাঙৰ কথা কৈছে মই এইবোৰ কি ৰূপ লৈছো তোৰ মাৰৰ কাৰণে হৈছে তোৰ মায়েতো মোক ভালেই নাপায় এইটো ভাল পাওঁ ন এতিয়া এইবোৰ বাদ দে অৱতাৰ চবতাৰ এতিয়া তই এটা কথাই ক তই মাৰক কি দিলি মায়েতো তোৰ নাম শুনিবই নিবিচাৰে মই যাম বুলি বিয়া ফিক্স বুলি ক'লোৱেই কিন্তু তই এতিয়া যদি তই মোক নিয় নহয় এতিয়াই যাম মায়ে কি ক'লে তোৰ মায়েতো তোৰ নাম শুনিবই নিবিচাৰে মই জানো তোৰ মাৰজনী একদম ৰাক্ষসী হয় ঐ কাম এটা কৰ মোৰ মায়ে তোক নিবলৈ একদম ৰাজি আছে হা তোক যদি এতিয়া মই ঘৰত সোমাই দিওঁ না মা ৰাজি আছে কিন্তু তই এতিয়া তোৰ সিদ্ধান্ত মতে কি কৰ মইতো এতিয়া তই যদি মই এতিয়া যাম কিন্তু এই ৰাস্তা যদি মায়ে যদি দেখে কি কৰিবি তই সেইবোৰ চিন্তা কৰিব নালাগে নহয় কেলে মোৰ লগৰ ল'ৰা এটা লৈ আহিছিলো তোৰ মাৰক ফুচলাই ফুচলাই আঁতৰাই লৈ গুচি গ'ল বাগৰ বস্তু বাগৰে লাগিব তাই কিমান কমা তই পাছবেলা চোতাখন খাইবি ৰাতিপুৱা খাওঁতে কি কৰিলে দম খুৱাই থৈ গ'লে এতিয়া মানুহজনী নাই বাগৰিবলৈ গ'ল তাই আজি আহক তোৰ ঘূৰি তাইক মই আজি ঠেং ভাঙি কুন্দুলি পাব কি হ'ল কাৰ কথা কৈ আছে আমাৰ টেঙেচি কথা কৈছো টেঙেচি বা আজি ঘৰলৈ ভালকে আহিব তেলিয়া লগত পলাও কি হ'ল এই তেলিয়া আৰু টেঙেচি বাই এই পথাৰে পলাই গৈছে দুয়োটা মই তেলিয়াক নাপালো কিয় বন্দী কৰি ৰাখোতে তাই জাল ফাটি ওলাই গ'ল তেলিয়া কেলে নাপালো মই তেলিয়া কি কয় কৰিবা এই কোচাকে লগ তোমাৰ চুলি চিঙক ছোৱালী পলুৱাই নিবলৈ সুবিধা নাপালে ই তেলিয়াই নাৰী অৱতাৰ হৈ মোৰ ছোৱালীজনীক চুৰ কৰি দিবলৈ আহিছিলে তেলিয়া তই নাৰী অৱতাৰ হৈ মোৰ ছোৱালীজনীক পলুৱাই দিছিলি মই তোৰ ওচৰলৈ গৈ আছো